Welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ADRE 2.0 স্কিল টেষ্টৰ সিলেবাসৰ বিষয়ে, য'ত আমি গ্ৰেড 3 যি কম্পিউটাৰ টেষ্ট হ'ব লগা আছে। সেই কম্পিউটাৰ টেষ্টত আপোনালোকক যি তিনিটা টপিকৰ পৰা কোৱেশ্চন সোধে, যেনেকৈ আপোনালোকৰ MS Wordৰ পৰা 10 নম্বৰৰ কোৱেশ্চন সোধে বা 10 নম্বৰৰ আপোনালোকক টাস্ক কৰিব দিয়ে, MS Excelৰ আপোনালোকৰ 10 নম্বৰৰ question থাকে আৰু PowerPoint presentation আপোনালোকৰ 5 নম্বৰৰ question থাকে। মুঠ আপোনালোকৰ 25 নম্বৰৰ ভিতৰত স্কিল টেষ্ট হয়। তাৰে কি টপিকৰ পৰা question বোৰ সোধে, তাৰে গোটেই টপিকবোৰ আজি আমি আলোচনা কৰিম আৰু আপোনালোকক বুজাই দিম যে কোনটো টপিকৰ পৰা আপোনালোকে কেনেকৈ প্ৰিপাৰেচন চলাব লাগে, সিলেবাস কি হয় আৰু কোন টপিক বিলাক আপোনালোকে অলপ বেছি ভালকৈ পঢ়িব লাগে আৰু কি টপিকৰ পৰা ADRE 2.0 question অহাৰ সম্ভাৱনা আছে বা কি টপিকৰ পৰা যোৱাবেলি ADRE পৰীক্ষাত question আহিছিল। পুংখানুপুংখভাৱে আমি আপোনালোকক বুজাই দিম। সো ভিডিওটো বহুত ডিমান্ড আছিল, আপোনালোকে বহুত ৰিকুৱেষ্ট কৰিছিল স্যাৰ সিলেবাসৰ ওপৰত এটা ভিডিও বনাব লাগে। সো আমি আপোনালোকৰ ডিমান্ড ফুলফিল কৰিব পৰাকৈ আজিৰ এই ভিডিওটো প্ৰস্তুত কৰিছো। সো ডেফিনেটলি আপোনালোকে ভিডিওটো ম্যাক্সিমাম ৰেসপন্সলৈকে শেয়াৰ কৰি দিব আৰু আমাৰ ভিডিওটো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আগন্তুক ভিডিওছবোৰ পাবলৈ, আগন্তুক ক্লাছেছবোৰ পাবলৈ। সো ADRE 2.0 বাবে আপোনালোকে তিনিটা টপিকৰ পৰা স্কিল টেষ্টৰ প্ৰিপাৰেচন কৰিব, য'ত আপোনালোকৰ MS Word, Excel আৰু PowerPoint presentation। ইয়াতে আপোনালোকৰ টাইপিং টেষ্টৰ তেনেকুৱা কোনো ৰিকুৱাৰমেণ্ট নাই, যদিও ৱৰ্ডৰ কামখিনি যেতিয়া আপোনালোকে কৰিব তেতিয়া আপোনালোকৰ টাইপিং টেষ্টটো তাতে মানে চেক কৰা হৈ যাব, কাৰণ তাতে আপোনালোকে যদি 30 ৱৰ্ড পাৰ মিনিট বা 40 ৱৰ্ড পাৰ মিনিটত টাইপ কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ টাস্কবিলাক কমপ্লিট নহ'ব সময়ত, তো তেনে ক্ষেত্ৰত আপোনালোকে বহুত লেট হৈ যাব। সো সেইকাৰণে আপোনালোকৰ টাইপিং টেষ্ট যদিও নাই আপোনালোকে টাইপিঙৰ ওপৰত গুৰুত্ব দিব। আৰু ADRE 2.0 স্কিল টেষ্টৰ বাবে যদি আপোনালোকে ডেডিকেটেড ভাৱে প্ৰিপাৰেচন চলাম বুলি ভাবিছে তেনে ক্ষেত্ৰত আমাৰ যেটো অফিচিয়েল এপ ClassFix Academy মোবাইল এপ্লিকেশন হেতু আপোনালোকে ডাউনলোড কৰি ল'ব আৰু তাতে আমাৰ কোৰ্স अवेलेबल আছে। সো কোৰ্স আপোনালোকে জয়েন কৰি খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাব পাৰে। এতিয়া কোৰ্সটো আমি ৰাখিছো 699 रुपीस, কিন্তু আমাৰ অফাৰ প্ৰাইসত বৰ্তমান আপোনালোকে 249 रुपीसত কোৰ্সটো পাব। 249 কেৱল প্ৰথম 100 জন ষ্টুডেন্ট এডমিশন লোৱালৈকে থাকিব। 100 জন কমপ্লিট হোৱাৰ লগে লগে অটোমেটিক্যালি এটো 399 হৈ যাব। দেন আপোনালোকৰ আৰু 100 জন কমপ্লিট হোৱাৰ লগে লগে হেতু 699 रुपीस হৈ যাব। দেন আপোনালোকে অতি সোনকালে জয়েন হৈ ল'ব ইফ ইউ আৰ ইন্টাৰেষ্টেড টু জয়েন ClassFix Academy ফৰ স্কিল টেষ্ট প্ৰিপাৰেচন। দেন আপোনালোকৰ এতিয়া মেইন যেটো সিলেবাস, সেই সিলেবাস লৈকে আমি আহিছো। সিলেবাসটো আমি পুংখানুপুংখভাৱে আপোনালোকক বুজাই দিম আৰু এই সিলেবাসৰ PDF টো যদি আপোনালোকে ডাউনলোড কৰিম বুলি ভাবিছে, আমি এই সিলেবাসৰ PDF টো আমাৰ অফিচিয়েল এপ ClassFix Academy আপলোড কৰি দিছো, তাৰে পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। সো ইয়াতে আপোনালোকৰ তিনটা মেইন টপিক আছে, যেনেকৈ MS Word, Excel, PowerPoint। সো প্ৰথমে Wordৰ সিলেবাসটো বুজাই দিম, দেন Excel, দেন PowerPointৰ সিলেবাসটো বুজাই দিয়া হ'ব। সো ফাৰ্স্ট অফ অল আপোনালোকৰ Microsoft Office Wordৰ যেটো সিলেবাস, সেই সিলেবাসটো কেইটামান ইউনিটত ভগোৱা হৈছে। সো ইউনিট হিচাপে আপোনালোকে প্ৰিপাৰেচন চলাব আৰু আমি ইউনিট হিচাপে আপোনালোকক কোৰ্সত গোটেইখিনি বুজাই দিম বা ক্লাস কৰাই দিম। সো প্ৰথম যেটো ইউনিট আছে হেতু হৈছে আপোনালোকৰ ক্ৰিয়েট এণ্ড মেনেজমেন্ট ডকুমেন্ট। ওকে, সো ক্ৰিয়েট এণ্ড মেনেজ ডকুমেন্টছৰ পৰা আপোনালোকে প্ৰথমে ক্ৰিয়েট ডকুমেন্টটো কভাৰ কৰিব লাগিব। ক্ৰিয়েট ডকুমেন্টত আপোনালোকৰ যেনেকৈ ব্ল্যাঙ্ক ডকুমেন্ট এটা কেনেকৈ ক্ৰিয়েট কৰে, ব্ল্যাঙ্ক ডকুমেন্ট এটা আপোনালোকৰ টেমপ্লেট ইউজ কৰি কেনেকৈ ক্ৰিয়েট কৰিব লাগে, PDF এটা কেনেকৈ এডিট কৰিব লাগে ৱৰ্ডত, দেন আপোনালোকৰ এক্সটাৰ্নাল সোৰ্সৰ পৰা টেক্সট আৰু ফাইল কেনেকৈ ইনসাৰ্ট কৰিব লাগে, সেই গোটেইখিনি শিকাই দিয়া হ'ব আৰু এইখিনি আপোনালোকে প্ৰেক্টিস কৰিব লাগিব, ভেৰি ইম্পৰ্টেন্ট হয়। দেন আপোনালোকে নেক্সট যেটো ইউনিট সাব ইউনিট হয়, হেতু 2 নম্বৰ সাব ইউনিট। ইয়াতে আপোনালোকে নেভিগেট থ্ৰু ডকুমেন্টছ, ইয়াতে আপোনালোকে হাইপাৰলিংক কেনেকৈ ইনসাৰ্ট কৰিব লাগে, সাৰ্চ ফৰ টেক্সট কেনেকৈ ইউজ কৰিব লাগে, বুকমাৰ্কছ কেনেকৈ ক্ৰিয়েট কৰিব লাগে আৰু লগতে আপোনালোকে মুভ টু এ স্পেসিফিক লোকেশন অৰ অবজেক্ট ইন এ ডকুমেন্ট আৰু এটা স্পেসিফিক লোকেশনত আপোনালোকে ডকুমেন্টছটো কেনেকৈ মুভ কৰিব লাগে সেই সম্পৰ্কে আপোনালোকৰ ধাৰণা ক্লিয়াৰ কৰিব লাগিব সিলেবাসৰ। এটো আছে সেকেন্ড ইউনিটত। দেন আপোনালোকৰ এটা ইম্পৰ্টেন্ট পাৰ্ট বা ইম্পৰ্টেন্ট টপিক বা ইম্পৰ্টেন্ট ইউনিট বুলি ক'ব পাৰে সাব ইউনিট, হেতু হৈছে ফৰমেট এ ডকুমেন্ট। এটা ডকুমেন্টক কেনেকৈ আমি ফৰমেট কৰিব লাগে সেই সম্পৰ্কে আপোনালোকৰ ধাৰণা ক্লিয়াৰ থাকিব লাগিব। ইয়াতে আপোনালোকে পেজ সেটআপটো খুব ধুনীয়াকৈ পঢ়িব লাগিব। পেজ সেটআপটো ভেৰি ইম্পৰ্টেন্ট হয়। লগতে আপোনালোকে ইয়াতে ডকুমেন্টৰ ষ্টাইল কেনেকৈ সেট কৰিব পাৰি হেতু আপোনালোকে জানিব লাগিব। থিম এটা কেনেকৈ এপ্লাই কৰিব পাৰি, দেন আপোনালোকৰ হেডাৰ ফুটাৰ কেনেকৈ ইনসাৰ্ট কৰিব পাৰি, পেজ নম্বৰ কেনেকৈ ইনসাৰ্ট কৰিব পাৰি, এই গোটেইখিনি টপিক আপোনালোকে কভাৰ কৰিব লাগিব। ইয়াৰ পৰা আমাৰ ডেফিনেটলি কাম কৰিব লাগিব বা টাস্ক থাকিব, এইখিনি আমাৰ কমপ্লিট কৰিব লাগিব স্কিল টেষ্টত। দেন আপোনালোকৰ নেক্সট যেটো হৈছে হেতু হৈছে কাস্টমাইজ অপশন এণ্ড ভিউ
ফৰ ডকুমেণ্ট ইয়াতে আপোনালোকে ডকুমেণ্টছৰ ভিউটো চেঞ্জ কৰিব লাগিব জুম ইন জুম আউট কৰিব লাগিব দেন আপোনালোকে কুইক এক্সেছ টুলবাৰটো কেনেকৈ ইউজ কৰিব লাগে সেই গোটেইখিনি আপোনালোকৰ জানিব লাগিব দেন আপোনালোকৰ নেক্সট আৰু এটা ইম্পৰ্টেণ্ট টপিক আছে যেটো হৈছে আপোনালোকৰ প্ৰিণ্ট এণ্ড সেভ ডকুমেণ্ট সো এটা ডকুমেণ্ট আপোনালোকে কেনেকৈ সেভ কৰিব লাগে সেভ কি হয় সেভ এজ কি হয় আৰু ডকুমেণ্ট এটা কেনেকৈ প্ৰিণ্ট কৰিব লাগে প্ৰিণ্ট কৰাৰ ক্ষেত্ৰত আপোনালোকে কোনটো লেআউট চুজ কৰিব লাগে পেজ সেটআপটো কেনেকৈ মিলাব লাগে সেই গোটেইখিনি আপোনালোকে জানিব লাগিব প্ৰিণ্টৰ ক্ষেত্ৰত যোৱাবেলি এডিআৰিত কি হৈছিলে যে এক্সামিনাৰ সকলে তেওঁলোকে টাস্ক যি দিছিলে সেইখিনি পেপাৰছ তেওঁলোকে প্ৰিণ্ট কৰি দিছিলে কিন্তু হয়তো এইবেলি আপোনালোকৰ স্কিল টেষ্টত যি আপোনালোকে কামখিনি কৰিব সেইখিনি নিজে প্ৰিণ্ট কৰিব লাগিব তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে প্ৰিণ্টৰ যিখিনি অপশ্যন আছে এই গোটেইখিনি খুব ধুনীয়াকৈ জানিব লাগিব আমি আমাৰ কোৰ্চতো সেইখিনি শিকাই দিম ফ্ৰী ভিডিঅ'ছতো সেইখিনি পাব আমাৰ ইউটিউব চেনেলত লগতে আপোনালোকে এটা ডকুমেণ্টছক কেনেকৈ ফৰমেট কৰিব পাৰে বা টেক্সট এটা কেনেকৈ ডিজাইন কৰিব পাৰে প্যাৰাগ্ৰাফ এটা কেনেকৈ ষ্টাইল কৰিব পাৰে সেই সম্পৰ্কে আপোনালোকে জানিব লাগিব সো ফৰমেট টেক্সট প্যাৰাগ্ৰাফ এণ্ড সেকশনছক আপোনালোকে খুব ধুনীয়াকৈ কভাৰ কৰিব লাগিব ইয়াতে আপোনালোকে কাট কপি পেষ্টৰ বিষয়ে জানিব লাগিব ফাইন ৰিপ্লেছৰ বিষয়ে জানিব লাগিব আৰু ৰিপ্লেছ টেক্সট ইউজিং অটো কাৰেকশ্যনত আপোনালোকে কেনেকৈ কৰিব পাৰে সেইখিনি আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব আৰু ইনসাৰ্ট স্পেশাল ক্যাৰেক্টাৰ কেনেকৈ ইউজ কৰিব লাগে সেইখিনি আপোনালোকে জানিব লাগিব দেন আপোনালোকৰ ফৰমেট টেক্সট প্যাৰাগ্ৰাফছত আপোনালোকে এটা প্যাৰাগ্ৰাফক কেনেকৈ ষ্টাইল কৰিব পাৰি এটা প্যাৰাগ্ৰাফত কেনেকৈ ইনডেন্ট ইউজ কৰিব পাৰি এটা প্যাৰাগ্ৰাফত কেনেকৈ লাইনবোৰ সেপাৰেট কৰিব পাৰি লাইনবোৰ স্পেচিং কেনেকৈ দিব পাৰি সেই গোটেইখিনি আপোনালোকৰ ইয়াতে চাব লাগিব হুইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ভিডিঅ'টো অলপ দীঘলীয়া হৈ আছে আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব আৰু পাৰিলে আপোনালোকে এই পিডিএফটো ডাউনলোড কৰি ল'ব এই পিডিএফটো হিচাপে আপোনালোকে প্ৰিপাৰেচন চলালে কিন্তু গোটেইখিনি খুব ধুনীয়াকৈ কভাৰ হৈ যাব যদিও মই সোনকালে আপোনালোকক বুজাই দিবলৈ যত্ন কৰি আছো তথাপি ভিডিঅ'টো দীঘলীয়া হৈ আছে আপোনালোকে ধৈৰ্য সহকাৰে চাব আৰু এই টপিকৰ বিলাকৰ ওপৰতে আমি ইউটিউবতো ভিডিঅ'ছ দিম আৰু আমাৰ এপতো ভিডিঅ'ছ দিম সো আপোনালোকে ভিডিঅ'ছবোৰ যদি খুব ধুনীয়াকৈ চাই লয় তেতিয়া কিন্তু আপোনালোকৰ স্কিল টেষ্টৰ বাবে খুব ধুনীয়াকৈ কভাৰ হৈ যাব আৰু এটো আমাৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো মই নিজে যোৱাবেলি এডিআৰি পৰীক্ষা দিছিলো স্কিল টেষ্টৰ আৰু মই more than 200 ষ্টুডেন্টক পঢ়াইছিলো তাৰে ভিতৰত more than 150 ষ্টুডেন্টস কোৱালিফাই কৰি এইবেলি মানে এতিয়া মানে ডিপাৰ্টমেন্টত চাকৰি কৰি আছে আৰু এইবেলিও আমি বহুত ষ্টুডেন্টক গাইড কৰি আছো আমাৰ অফলাইন বা অনলাইন মোডত আমি গাইড কৰি আছো সো ডেফিনেটলি এটা খুব ধুনীয়া আমি ৰিজাল্ট পাম বুলি আশা কৰিছো আৰু এই টপিক বিলাক কিন্তু মোস্ট ইম্পৰ্টেন্ট টপিক হয় আৰু যোৱাবাৰ আমাৰ ধৰক 2000 মান সাবস্ক্ৰাইবাৰ আছিল তেতিয়া আমি 150 মান ষ্টুডেন্টক কোৱালিফাই কৰাইছো এতিয়া আমাৰ সাবস্ক্ৰাইবাৰো বেছি আছে এতিয়া আমাৰ ষ্টুডেন্টও বেছি আছে সো এইবাৰ বহুত বেছি ষ্টুডেন্ট কোৱালিফাই হ'ব বুলি আমি আশা কৰিছো তো যিকি নহওক আমাৰ মেইন যেটো টাৰ্গেট এটো হৈছে যে আপোনালোকক বস্তুখিনি বুজাই দিব লাগে আপোনালোকে যাতে ভালকৈ পাৰফৰ্ম কৰিব পাৰে স্কিল টেষ্টত হে আমাৰ মূল লক্ষ্য সো যিকি নহওক আমি আগবাঢ়িছো ভিডিঅলৈকে সো ইয়াতে আপোনালোকৰ অৰ্ডাৰ এণ্ড গ্ৰুপ টেক্সট প্যাৰাগ্ৰাফৰ বিষয়ে আপোনালোকে জানিব লাগিব সো এখিনি গোটেই আমি দিছো ইয়াতে লিখি দিছো সো আপোনালোকে এই টপিক বিলাকৰ ওপৰত মানে গুৰুত্ব দিব এটা টেবুল কেনেকৈ ক্ৰিয়েট কৰিব লাগে এটা লিষ্ট কেনেকৈ ক্ৰিয়েট কৰিব লাগে এটা টেবুলক কেনেকৈ ডিজাইন কৰিব লাগে কনভাৰ্ট কৰিব লাগে টেক্সট টু টেবল কনভাৰ্ট কৰিব লাগে টেবল টু টেক্সট এই গোটেইখিনি কিন্তু আপোনালোকে জানিব লাগিব এপ্লাই টেবল ষ্টাইল টেবল এটাৰ ষ্টাইল কেনেকৈ এপ্লাই কৰিব লাগে সেই গোটেইখিনি আপোনালোকে জানিব লাগিব এটা টেবলক আপোনালোকে মডিফাই কেনেকৈ কৰিব পাৰি সেই গোটেইখিনি আপোনালোকে জানিব লাগিব দেন আপোনালোকে গ্ৰাফিক ইনসাৰ্ট কৰিব লাগিব যোৱাবেলি গ্ৰাফিক ইনসাৰ্টৰ পৰা কোৱেশ্চন আহিছিলে মই যেটো পেপাৰত স্কিল টেষ্ট দিছিলো তাতো গ্ৰাফিক ইনসাৰ্টৰ ওপৰত কোৱেশ্চন আছিলে সো হেতুত বহুত টাইম ওয়েষ্ট হয় ক্যান্ডিডেটৰ মই নিজে দেখিছো সো গ্ৰাফিক কেনেকৈ ইনসাৰ্ট কৰিব লাগে গ্ৰাফিক আৰু পিকচাৰ বা শেপ কেনেকৈ ইনসাৰ্ট কৰিব লাগে পিকচাৰৰ ক্ষেত্ৰত আপোনালোকৰ পিকচাৰটো মুভ কৰিব লাগে কেনেকৈ মুভ কৰিলে এটা পাৰ্টিকুলাৰ লোকেশনত গৈ কেনেকৈ মানে সেট কৰিব পাৰি সেই গোটেইখিনি বহুত কথা ইয়াতে থাকি যায় তো সেইখিনি আমি আপোনালোকক ইউটিউবত ফ্ৰী ভিডিঅ'ছো দিম লগে লগে আপোনালোকক এপতো আমি কোৰ্সতো বুজাই দিম তো যিকিনক এনেকৈ আপোনালোকৰ গোটেইখিনি সিলেবাস কভাৰ কৰিব লাগিব যেনেকৈ আপোনালোকে ইনসাৰ্ট ফৰমেট স্মাৰ্ট আৰ্ট গ্ৰাফিক স্মাৰ্ট আৰ্ট ৱৰ্ড আৰ্ট এইবিলাক আপোনালোকে ইনসাৰ্ট কৰিব পৰা হ'ব লাগিব ৱৰ্ডত দেন আপোনালোকৰ আৰু বহুত টপিক আছে যদিও মই গোটেইখিনি ইয়াতে আপোনালোকক ভিডিঅ'টো দীঘলীয়া হ'ব বাবে বুজাই দিব পৰা নাই ভিডিঅ'টো পোষ্ট কৰি আপোনালোকে টপিকবিলাক চাই ল'ব এটা এটাকৈ দেন আমি আগবাঢ়িছোঁ এক্সেলৰ ফালে সো মাইক্ৰসফট এক্সেল হুইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু একচুয়ালি এক্সামিনাৰে বা এসএলআরসি আপোনালোকৰ এক্সেলৰ কামখিনি চাব বিচাৰে কাৰণ ডিপাৰ্টমেন্টত যেতিয়া আপোনালোকে কাম কৰিব ওয়াৰ্ডত আপোনালোকে কেৱল ধৰক এপ্লিকেশন বা তেনেকুৱা কামখিনি কৰিব কিন্তু একাউন্টেন্সিৰ যিমান মানে হিসাব বা বাকি গোটেইখিনি কাম কিন্তু আপোনালোকে এক্সেলত কৰিব লাগিব তো তেনে ক্ষেত্ৰত আপোনালোকৰ এক্সেলৰ নলেজ থকাটো বহুত বেছি গুৰুত্বপূৰ্ণ হৈ যায় এক্সেলটো আপোনালোকে ভালকৈ শিকিব তো এক্সেলত আপোনালোকে কি কি পঢ়িব লাগিব
মেনেজ ৱৰ্কবুক অপশ্যন এণ্ড ছেটিংছ আপোনালোকে মেনেজ কৰিব লাগিব দেন আপোনালোকৰ ইয়াতে ৱৰ্কবুক এটা মানে কেনেকৈ ক্ৰিয়েট কৰিব পাৰি ইম্পৰ্ট ডাটা কেনেকৈ ইম্পৰ্ট কৰিব পাৰি ৱৰ্কশ্বিট এটা এক্সিষ্টিং ৱৰ্কশ্বিটৰ লগত কেনেকৈ কানেক্ট কৰিব পাৰি কপি কৰিব পাৰি কেনেকৈ মুভ কৰিব পাৰি কেনেকৈ এই গোটেইখিনি আমাৰ জানিব লাগিব দেন আৰু বহুত ইম্পৰ্টেণ্ট কিছু পইণ্টছ ইয়াতে আছে যিবোৰ হয়তো মই ভিডিঅ'ত ডিছকাছ কৰিব পৰা নাই সময়ৰ অভাৱত কিন্তু আপোনালোকৰ এই টপিকছবিলাক কভাৰ কৰিব লাগিব যেনেকৈ আপোনালোকে এটা টেবল কেনেকৈ ক্ৰিয়েট কৰিব লাগে তাৰপিছত এক্সেলত আপোনালোকৰ ক্ৰিয়েট এন এক্সেল টেবল ফ্ৰম এ চেল ৰেঞ্জ এটা চেল ৰেঞ্জৰ ভিতৰত এটা টেবল কেনেকৈ বনাব পাৰি আৰু সেই টেবলটো কেনেকৈ প্ৰিণ্ট কৰিব পাৰি সেই গোটেইখিনি আপোনালোকৰ জানিব লাগিব দেন ইয়াতে আপোনালোকৰ আৰু বহুত ইম্পৰ্টেণ্ট বিষয় থাকি যায় যেনেকৈ ভি লুকআপ এইচ লুকআপ এইবিলাক আপোনালোকে চাব লাগিব ইয়াতে মই ইনক্লুড কৰিছোঁ বাৰু যেনেকৈ ইয়াতে আপোনালোকৰ ফৰ্মুলাছ কিছু লাগিব যেনেকৈ চাম কেনেকৈ ওলাব পাৰি মিনিমা মেক্সিমা কাউণ্ট কেনেকৈ কৰিব পাৰি এভাৰেজ কেনেকৈ কৰিব পাৰি এই ফৰ্মুলাছবোৰ জানিব লাগিব ফৰ্মুলাছবোৰৰ এটা চাৰ্ট মই অলৰেডি আমাৰ এপত দি ৰাখিছোঁ আপোনালোকে ডাউনলোড কৰি ল'ব ফাৰ্ষ্ট অফ অল আপোনালোকে এপটো ইনষ্টল কৰাৰ পিছত তাতে যিটো আমাৰ স্কিল টেষ্টৰ কোৰ্ছ আছে ষ্টাৰ্ট লাৰ্ণিঙত ক্লিক কৰাৰ পিছত ডকুমেণ্টত ক্লিক কৰিলে আপোনালোকে ফৰ্মুলাছৰ নোটখিনি পাই যাব দেন ইয়াতে আমি সাম ইফ এভাৰেজ ইফ কাউণ্ট ইফ ফাংচনটো কেনেকৈ ইউজ কৰিব লাগে সেই গোটেইখিনি চাব ইফ ফাংচনৰ পৰা যোৱা বুলি প্ৰতিটো পেপাৰতে কুৱেশ্যন আছিলে তো সেইখিনি আপোনালোকক দিছোঁ মই জাষ্ট আপোনালোকে এতিয়া চিলেবাছটো মিলাই কিনে পঢ়িলে হ'ল দেন সাম ইফ এভাৰেজ ইফছ এণ্ড কাউণ্ট ইফছ এইবিলাক পঢ়িব লাগিব দেন ইয়াতে মই অলপ আগতে যি ডিছকাছ কৰিলোঁ ভি লুকআপ এইচ লুকআপ এই গোটেইখিনি মই ইয়াতে এড কৰিছোঁ বা আমাৰ চিলেবাছত দি দিছোঁ আপোনালোকে কেৱল চিলেবাছ হিচাপে পঢ়ি থাকিলে হ'ল ইউনিট ৱাইজ আপোনালোকে কভাৰ কৰি থাকিলে হ'ল আৰু এই হিচাপে আমি পঢ়াই যাম ইউটিউবতে ভিডিঅ'জ দি থাকিম চ' নেক্সট আপোনালোকৰ যেনেকৈ নাও টুডে এইবিলাক ফাংচন কেনেকৈ আমি ইউজ কৰিব লাগে সেই গোটেইখিনি চাব লাগিব ঠিক আছে চ' গোটেইখিনি মই বুজাই দিম আপোনালোকক বা আমাৰ ইউটিউব ভিডিঅ'ছত মই কভাৰ কৰি দিম এপতো কভাৰ কৰি দিম চ' এপত বেছি ভালকৈ পাব ইউটিউবত অলপ মানে খেলি মেলি হয় বস্তুখিনি দিবলৈ নোটছবোৰ প্ৰভাইড কৰিব নোৱাৰি বা অলপ মানে দিগদাৰী হয় সেইখিনি আমি এপত কভাৰ কৰিম এতিয়া যেন পাৱাৰ পইণ্টটো বহুত বেছি টান নহয় অলপ সময় দিলে আপোনালোকে পাব চ' পাৱাৰ পইণ্টত আপোনালোকে এটা প্ৰেজেণ্টেশ্যন কেনেকৈ ক্ৰিয়েট কৰিব লাগে মেনেজ কৰিব লাগে এনিমেশ্যন কেনেকৈ লগাব লাগে শ্লাইড কেনেকৈ ইনচাৰ্ট কৰিব লাগে শ্লাইডৰ যিবিলাক লেআউটছ হয় লেআউটছ কেনেকৈ ইনচাৰ্ট কৰিব লাগে লেআউটছবোৰ কেনেকৈ ডিলিট কৰিব লাগে কেনেকৈ ভিউ কৰিব লাগে কেনেকৈ কনফিগাৰ কৰিব লাগে শ্লাইডৰ ভিতৰত যিমান শ্বেপ থাকে বা ইমেজেছ থাকে সেইবিলাকক আপোনালোকে কেনেকৈ গ্ৰুপ কৰিব পাৰে কেনেকৈ মাৰ্চ কৰিব পাৰে সেই গোটেইখিনি আমাৰ জানিব লাগিব ঠিক আছে চ' মই এনেকৈ দেখাই দিছোঁ লগতে একেবাৰতে চব কৈ দিছোঁ যেনেকৈ ইনচাৰ্ট টেবল চাৰ্ট স্মাৰ্ট আৰ্ট মিডিয়া এই গোটেইখিনি আমাৰ জানিব লাগিব শ্লাইডৰ ভিতৰত কেনেকৈ আমি ইনচাৰ্ট কৰিব পাৰি দেন আমাৰ ইয়াতে কিছু ইম্পৰ্টেণ্ট কাম আছে যেনেকৈ এনিমেশ্যন আমি ট্ৰানজিশ্যন কেনেকৈ লগাব পাৰি এনিমেশ্যন কেনেকৈ লগাব পাৰি সেই গোটেইখিনি আমাৰ কভাৰ কৰিব লাগিব 5টামান শ্লাইড আমাক বনাব দিয়ে স্কিল টেষ্টত চ' সেই 5টা শ্লাইডত কিন্তু টেক্সটখিনি বেলেগ বেলেগ থাকে আৰু কোনোবা এটা টেক্সটৰ লগত কোনোবা এটা টেক্সটৰ যাতে অভাৰলেপ নহয় সেই গোটেইখিনি বিষয় খুব ধুনীয়াকৈ মানে চালি জাৰি চাই আপোনালোকে স্কিল টেষ্টত মানে টাস্কখিনি কমপ্লিট কৰিব লাগে সেই গোটেইখিনি আমি শিকাই দিম তো যি কি নহওক এইটো আমাৰ চিলেবাছ আছিলে ইয়াতে আমি কেইটামান পেজ আছে ইয়াতে এবাৰ চাই দিওঁ ৰ'ব প্ৰায় 9টামান পেজত আমি চিলেবাছটো ডিজাইন কৰি দিছোঁ আপোনালোকক যদিও এতিয়ালৈকে অফিচিয়েল চিলেবাছ অহা নাই কিন্তু এইটো চিলেবাছ ফ'ল' কৰি যদি আপোনালোকে প্ৰিপাৰেশ্যন চলায় আই হোপ মই যিমান দূৰ মানে কণ্টেণ্ট দিব লাগে বা চিলেবাছত যিমান মানে টপিক হয় তাৰে গোটেইখিনি ইনক্লুড কৰিছোঁ 99.9% আপোনালোকৰ কভাৰ হৈ যাব এইখিনি যদি খুব ধুনীয়াকৈ কৰিব পাৰে লগতে মই আপোনালোকক ছাজেশ্যন এটা দিছোঁ যে আপোনালোকে টাইপিং স্পীডৰ ওপৰত মানে কাম কৰিব টাইপিং স্পীডটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ স্পীডত যদি আপোনালোকে টাইপ কৰিব নোৱাৰে বা নোচোৱাকৈ যদি আপোনালোকে টাইপ কৰিব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ বহুত সময় নষ্ট হ'ব ঠিক আছে চ' আই হোপ ভিডিঅ'টো আপোনালোকক যথেষ্টখিনি হেল্প কৰিব ভিডিঅ'টো আপোনালোকে চাব আৰু ভিডিঅ'ত যিমান টপিক আছে গোটেইকেইটা টপিক কিন্তু আপোনালোকে কভাৰ কৰিয়ে স্কিল টেষ্টত যাব এটা টপিকত যাতে ৰৈ নাযায় আৰু ডেফিনেটলি আমি আমাৰ ষ্টুডেণ্টছ যিমান আছে ইউটিউবত আছে বা এপত আছে চবকে আমি এই টপিকবিলাক কভাৰ কৰি দিম চ' এপটো আপোনালোকে ইনষ্টল কৰি ল'ব মই বাৰে বাৰে কৈছোঁ কাৰণ এপত বস্তুখিনি আমি অৰ্গেনাইজভাৱে দিব পাৰোঁ আৰু এপটো ইনষ্টল কৰি ল'ব প্ৰিপাৰেশ্যন চলালৈকে এপটো ৰাখিব পিছত আপোনালোকে আনষ্টল কৰি দিব কি কথা আছে তো সেইটোৱে আৰু মানে এপত আমি অৰ্গেনাইজভাৱে দিব পাৰোঁ চ' অৰ্গেনাইজভাৱে যদি আপোনালোকে বস্তুখিনি বিচাৰে তেনে ক্ষেত্ৰত আমাৰ এপটো ডাউনলোড কৰি ল'ব আৰু কোৰ্চৰ ফি এতিয়া বহুত মিনিমাম হৈ আছে চ' যদি ডেডিকেটেড হয় যে নহয় এইবুলি আমাৰ চাকৰি এটা লাগিবই ভালকৈ প্ৰিপাৰেশ্যন চলাম তেনে ক্ষেত্ৰত আমাৰ যিটো স্কিল টেষ্ট
গ্ৰেড 3 আৰু গ্ৰেড 4 এটা গাইডেন্স প্ৰগ্ৰাম আছে হেতুত আপোনালোকে জয়েন কৰিব পাৰে 699 रुपीस আমি ফি ৰাখিছো কিন্তু প্ৰথম 100 জন ষ্টুডেন্টৰ মানে এতিয়াৰ পৰা 100 জন এডমিশনলৈকে আমি 249 रुपीस ৰাখিম ফি আৰু দেন 100 কমপ্লিট হোৱাৰ লগে লগে অটোমেটিক হেতু আমাৰ হৈ যাব 399 रुपीस এটো সেট কৰা আছে দেন আপোনালোকৰ আৰু 100 জন কমপ্লিট হোৱাৰ লগে লগে 699 रुपीस হৈ যাব First of all, ito ami 199 rupees rakhisilo. Iti ami borhai disu. Aro fee ultimately amar badhi boy. Jete result declare hobo, jete to 699 rupees hai amak lagibo. So hetu amar just maintenance cost hoy. So apnalake jane eta mane course eta provide koribole kiman manu tate porishram koribo lage. Karon tate ami kebol videos nohoy. Apnalok skill testor babe ji questions board dibo lage, ji apnalok practice set dibo lage, ji mock test paper dibo lage. He gotekhini ami provide koru. Hekhini ready koribole bahut eta effort dibo lage. Eta teamor proyojon hoy. Hekhini maintain koribor babe amar just hekhini প্ৰয়োজন হৈ আছে তো যেকিন হক আপোনালোকে যদি ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে ক্লাছফিক্স একাডেমিৰ হৈতে দেন আপোনালোকে ক্লাছফিক্স একাডেমি মোবাইল এপ্লিকেশনটো ইনষ্টল কৰি লব যেটো গুগল প্লে ষ্টৰত এভেইলেবল হয় বা আপোনালোকে আমাৰ অফিচিয়েল যেটো WhatsApp নম্বৰ 7099736363 নম্বৰত আপোনালোকে WhatsApp কৰিব আৰু আমি লিমিটেড নাম্বাৰ অফ ষ্টুডেন্টছকে এডমিশন দিম এনেকুৱা নহয় যে যিমান ষ্টুডেন্ট আহিছে এডমিশন লৈছে তেনেকুৱা কোনো কথা নাই আমি লিমিটেড ষ্টুডেন্টছকে এডমিশন দিম কিন্তু লিমিটেড ষ্টুডেন্টক আমি ভালকে গাইড কৰিম বস এটো আমাৰ কথা সো আপোনালোকে সিট ফিল আপ হোৱালৈকে এডমিশনটো লৈ ল'ব ইফ ইন্টাৰেষ্টেড টু জয়েন ক্লাছফিক্স একাডেমি যদি ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে তো যিকিন হক ভিডিওটো ইমানতে সামৰিছো ভিডিওটো বহুত দীঘলীয়া হৈছে আপোনালোকে ধৈৰ্য সহকাৰে চাই থকাৰ বাবে ধন্যবাদ নেক্সট আৰু ভিডিওত লগ পাম টিল দেন বাই বাই টেক কেয়াৰ গুড নাইট আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব নেক্সট ভিডিওছবোৰ পাবলৈ